কোৱা ভাৰতত বাৰু এনেকুৱা ঠাই আছেনে যিটুকুৰা ঠাইলৈ ভাৰতীয়সকলকে যাবলৈ দিয়া নহয়? তেনেকুৱা ঠাই আছে। তাৰ ভিতৰত এটুকুৰা প্ৰধান ঠাই হ'ল আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ অন্তৰ্গত নৰ্থ চেণ্টিনেল আইলেণ্ড বুলি সেই ঠাইটুকুৰা। নৰ্থ চেণ্টিনেল আইলেণ্ডটো হ'ল 8 কিলোমিটাৰ দীঘল আৰু 7 কিলোমিটাৰ বহল এটা বিশেষ অঞ্চল। গম পাইছেনে? এই অঞ্চলতে চেণ্টিনেলিজবিলাকে বাস কৰে আৰু সেই মানুহবিলাকে বৰ্হিবিশ্বৰ কোনো মানুহৰ সৈতে সম্পৰ্ক ৰক্ষা কৰিবলৈ চেষ্টা নকৰে। অৰ্থাৎ তেওঁলোক অকলশৰীয়াভাৱে থাকি ভাল পায়। তেওঁলোকৰ সংস্কৃতি, খোৱা বোৱা, সাজ পোছাক, চিকাৰ কৰাৰ প্ৰণালী এই গোটেই বস্তুবিলাকে আমাতকৈ বেলেগ। আমাৰ ভাৰত চৰকাৰে ধৰি লোৱা তাত উন্নত জীৱন ধাৰণৰ বাবে হস্পিটেল, ৰাস্তা পথ এইবিলাকৰ ব্যৱস্থা কৰি দিব বিচাৰে, কিন্তু চেণ্টিনেলিবিলাকৰ অধিকৃত সেই নৰ্থ চেণ্টিনেল আইলেণ্ডত তেওঁলোকে কোনো লোককে প্ৰৱেশ কৰিবলৈ নিদিয়ে। আনকি শেহতীয়াকৈ এজন খ্ৰীষ্টান যুৱকে ধৰ্ম প্ৰচাৰ কৰিবৰ কাৰণে তালৈ গৈছিল ডুপ্লিকেট ৰাস্তাৰে সৈতে, কিন্তু তেওঁকো সেই চেণ্টিনেলিজবিলাকে হত্যা কৰে। গম পাইছা? গতিকে এইটুকুৰাই হ'ল ভাৰতৰ এনেকুৱা এটুকুৰা প্ৰধান জেগা যি ঠাইলৈ আনকি ভাৰতীয়সকলকো যাবলৈ দিয়া নহয়। ভাৰতীয়সকলটো বাদেই পৃথিৱীৰ অন্য কোনো লোকেও যদি মৰসাহ দেখুৱাই তালৈ যাবলৈ ভাৰত চৰকাৰৰ পৰা অনুমতি বিচাৰে, লগে লগে সেই অনুমতি নাকচ কৰা হয়।